নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ভিডিঅলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আজি বিশেষ এটা টপিক আৰু সেই বিশেষ টপিকটো হৈছে কোডিং ডিকোডিং। আৰু এই কোডিং ডিকোডিং আমি বিভিন্ন ট্ৰিক্সৰ সহায়ত কেনেকৈ সহজতে আমি কৰিব পাৰিম, ইয়াৰ লগত জড়িত যিসমূহ প্ৰশ্ন আহে এনেধৰণৰ প্ৰশ্নসমূহ কেনেধৰণে আমি সমাধান কৰিব পাৰিম, এই কথাবিলাক আমি স্পষ্টভাৱে আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। কোডিং ডিকোডিঙৰ ক্ষেত্ৰত কেনেধৰণৰ কথাবিলাক আমি মনত ৰাখিব লাগিব, যিবোৰ কথা মনত ৰাখিলে আমি কোডিং ডিকোডিঙৰ যিকোনো প্ৰশ্ন আহিলে আমি কৰিব পাৰো, এই কথাবিলাক আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। কোডিং আৰু ডিকোডিঙৰ প্ৰশ্নসমূহ কৰিবৰ কাৰণে প্ৰথমে আমি ফৰৱাৰ্ড অৰ্ডাৰ পজিচন মনত ৰাখিব লাগিব। আৰু ফৰৱাৰ্ড অৰ্ডাৰ পজিচন বুলি ক'লে আমাৰ ইংৰাজী এলফাবেটৰ লেটাৰসমূহৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিচনটো মনত ৰাখিব লাগিব। কাৰণ যিহেতু আমাৰ কোডিং আৰু ডিকোডিঙৰ প্ৰশ্নসমূহ লেটাৰ আৰু নাম্বাৰছ বা কিছুমান চিম্বলৰ লগত জড়িত হৈ থাকে, গতিকে আমাৰ ইংৰাজী এলফাবেটৰ যি 26টা বৰ্ণ আছে, সেই 26টা বৰ্ণৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিচনটো কেনেধৰণে হয় বা তাৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিচনত প্ৰতিটো বৰ্ণৰ যিটো নাম্বাৰ হয় সেই নাম্বাৰটো আমি মনত ৰাখিব লাগিব। এ বি চি ডি 4টা লেটাৰ আমি যদি চাওঁ, এ বি চি ডি এই 4টা লেটাৰ হয়তো আমাৰ সকলোৰে মনত থাকিব। এই ধৰণে ৱাই আৰু জেড আমাৰ সকলোৰে মনত থাকিব, কাৰণ এইকেইটা আমি প্ৰথমতে পোৱা লেটাৰ এ বি চি ডি আৰু ৱাই জেড লাষ্টৰ ফালে থকা। গতিকে আমাৰ যিহেতু 1ৰ পৰা 26লৈকে আমাৰ লেটাৰ আছে, গতিকে এ বি চি ডি 1 2 3 4 আৰু ৱাই জেড 25 26 আমাৰ হয়তো মনত ৰখাত বৰ অসুবিধা নহব। কিন্তু বাকী যিকেইটা লেটাৰ আছে সেই লেটাৰ কেইটা আমি কি ধৰণে মনত ৰাখিম, গতিকে আমি কি ধৰণে সেই বাকী লেটাৰ কেইটা আমি কি ধৰণে নাম্বাৰসমূহ মনত ৰাখিম তাৰ ট্ৰিক্স কিছু মই জনাম। এ বি চি ডি আৰু ৱাই জেডৰ বাহিৰে বাকী যিসমূহ লেটাৰ আছে এই লেটাৰসমূহ মনত ৰাখিবৰ কাৰণে আমি প্ৰথমে এটা ট্ৰিক লৈছো আৰু এটা এটা ৱৰ্ড লিখিছো। সেই ৱৰ্ডটো হৈছে এজটি, অৰ্থাৎ EJOTY, এজটি বুলি এটা ৱৰ্ড লৈছো। সেইসমূহ কেনেকৈ মনত ৰাখিম, আমি যদি চাওঁ E to 5, J to 10, O to 15, T to 20 আৰু Y to 25 বুজাইছে। আৰু যদি আমি চাওঁ গোটেইকেইটা সংখ্যা 5ৰ গুণিতক হয়, গতিকে আমাৰ মনত ৰাখিবলৈ সুবিধা হব যে এইকেইটা 5ৰ গুণিতক হয়। গতিকে 5ৰ গুণিতক 5 10 15 20 আমি হয়তো প্ৰত্যেকে জানো যে 5ৰ গুণিত 5 10 15 20 এই ধৰণে 5ৰ গুণিতসমূহ আমি পাওঁ। গতিকে আমি যদি এই ৱৰ্ডটো যদি মনত ৰাখো এইটো মনত ৰাখিবলৈ সুবিধা হব। এইটোৰ জৰিয়তে আমি ই জে অ টি আৰু ৱাই এইকেইটা আমি এই 5টা লেটাৰ আমি মনত ৰাখিব পাৰো। আমি দ্বিতীয়টো ট্ৰিক লৈছো, আন এটা ৱৰ্ড লৈছো, সেইটো হৈছে চিফিলোৰাক্স। চিফিলোৰাক্স বুলি ৱৰ্ডটো লৈছো আৰু এই ৱৰ্ডটো যদি আমি মনত ৰাখিব পাৰো তেনেহলে চিফিলোৰাক্স ৱৰ্ডৰ যিকেইটা লেটাৰ আছে প্ৰতিটো লেটাৰ কি কি নাম্বাৰ আছে সেই নাম্বাৰখিনি আমি মনত ৰাখিব পাৰিম। এতিয়া আমি যদি চাওঁ C2 3 6 9 12 15 18 21 আৰু 24 এই ধৰণে আমি পাম। অৰ্থাৎ এই চিফিলোৰাক্স ৱৰ্ডটোৰ যিকেইটা লেটাৰ আছে সেই লেটাৰ কেইটাই 3 গুণিতকৰ সংখ্যাসমূহ বুজাইছে। এইকেইটা গুণিতকৰ চিফিলোৰাক্স শব্দটো বুজাইছে। গতিকে আমি মনত ৰাখিবলৈ অতিকৈ সহজ হব যদি আমি চিফিলোৰাক্স শব্দটো মনত ৰাখো। চিফিলোৰাক্স শব্দটো আমি বুজিব লাগিব যে চিটো যিহেতু 3 বুজায়, গতিকে বাকী কেইটা সেই ধৰণে 3 গুণিতক কেইটা বুজাব, একাধিক্ৰমে 3 গুণিতক কেইটা বুজাব। গতিকে C to 3 তেতিয়াহ'লে F to 6 বুজাব, I to 9, L to 12, O 15, R 18, U 21 আৰু X 24। আমি যদি এই লেটাৰ খিনি যদি আমি চাওঁ সেইখিনি আমি পাম। C টো আমি ইতিমধ্যে পাইছো 3, F to 6, I to 9, L to 12, আমি O ইতিমধ্যে পাইছো 15, R to 18, U to 21 আৰু X to 24। গতিকে আমাৰ এই এলফাবেট খনৰ মেক্সিমাম লেটাৰ ইতিমধ্যে মনত ৰৈ গ'ল। আমি দুটা ৱৰ্ড ইতিমধ্যে কৈছিলো আৰু এই দুটা ৱৰ্ডত আমি কেইবাটাও লেটাৰ আমি মনত ৰাখিব পাৰো। এতিয়া বাকী থাকিলে কেইটামান লেটাৰ আৰু এই লেটাৰ কেইটা মনত ৰাখিবৰ কাৰণে আন কিছুমান ট্ৰিক্স আমাৰ আছে। এতিয়া আমাৰ বাকী কি থাকিলে, বাকী থাকিলে G to 7, G7 কেনেকৈ মনত ৰাখিব যে G7 গ্ৰুপ অফ 7, G7 বুলি এটা ইন্টাৰনেশ্যনেল অৰ্গেনাইজেচন আছে, অৰ্থাৎ 7খন দেশ মিলি G7 গঠন কৰা হৈছিলে। গতিকে G অৰ্থাৎ গ্ৰুপ অফ 7, গতিকে G7 মনত ৰাখিলে অৰ্থাৎ G মানে আমাৰ 7 নম্বৰ হ'ব। এই ধৰণে H2 যদি আমি চাওঁ ভালকৈ H2 আমি 8 বুলি কেনেকৈ মনত ৰাখিম, এইটো যদি ডিজিটেল সংখ্যা হিচাপত আমি ধৰি লওঁ, ডিজিটেল হিচাপত যদি আমি বনাই লওঁ তেনেহ'লে এই H2 এটা 8 লৈ ৰূপান্তৰ হ'ব, অৰ্থাৎ আমি H2 8 হ'ল। গতিকে আমি এই ধৰণে H2 8 বুলি আমি ধৰি ল'ব পাৰিম। তাৰপিছতে আমি বাকী ৰাখিলে K
কে টু 11 কেনেকৈ মনত ৰাখিম যে কে মানে আমি যদি কিং বুলি ধৰি লওঁ কিং অৰ্থাৎ ৰজা ৰজা বিলাক কি হয় x এ বৰ্গৰ 1 অৰ্থাৎ 1 1 x এ বৰ্গৰ 1 বুলি যদি আমি ভাবি লওঁ তেতিয়াহ'লে 1 1 কে টো কি বুজালে 1 1 অৰ্থাৎ 11 বুজালে নেক্সট m টো যদি আমি চাওঁ m মানে আমি এটা ওয়ার্ড যদি চাওঁ m মানে মিডল বুজাব গতিকে মিডল বুলি ক'লে m মানে মিডল বুলি যদি আমি ভাবি লওঁ m এ মিডল বুজায় গতিকে আমাৰ যেহেতু এৰ পৰা জেডলৈকে 26 টা বৰ্ণ আছে 26 লেটাৰ্স গতিকে এই 26 লেটাৰৰ মিডল নাম্বাৰটো কিমান হ'ব 26 ডিভাইডেড বাই 2 অৰ্থাৎ 13 অৰ্থাৎ m টো কিমান বুজাব 13 বুজাব m টো 13 বুজালে m ৰ পিছতে n আহে গতিকে m টো আমি ডাইৰেক্টলি 14 বুলি মনত ৰাখিব পাৰো m ৰ পিছতে n আহে গতিকে m টো 13 হলে n টো 14 হ'ব তেনেকৈ মনত ৰাখিব পাৰো নতুবা n মানে n means নৱেম্বৰ অৰ্থাৎ n এ নৱেম্বৰ যদি বুজায় আৰু নৱেম্বৰ এটা বিশেষ দিন হ'ল 14 নৱেম্বৰ 14 তাৰিখটো এটা বিশেষ দিন 14 নৱেম্বৰ হ'ল শিশু দিৱস গতিকে 14 নৱেম্বৰ n টো নৱেম্বৰ যদি বুজায় 14 নৱেম্বৰ গতিকে n টো আমি 14 বুলি মনত ৰাখিব পাৰো P16 আৰু Q17 টো আমি কেনেকৈ মনত ৰাখিম যে 16 বছৰৰ প্ৰিন্স এজনে 17 বছৰৰ কুইন এজনী বিয়া পাতিব বিচাৰিছে গতিকে এই ধৰণে প্ৰিন্স কুইন 16 বছৰৰ প্ৰিন্স আৰু 17 বছৰৰ কুইনক বিয়া পাতিব বিচাৰিছে এই ধৰণে 16 আৰু 17 P16 Q17 এই ধৰণে মনত ৰাখিব পাৰিম তাৰ পিছতে আমাৰ S আৰু S আছে S টো 19 আমি কেনেকৈ মনত ৰাখিম S বুলি ক'লে আমাৰ SC ST এনে ধৰণৰ মনলৈ আহে SC ST আৰু S ৰ পিছত T টো আছে গতিকে SC ST আমাৰ ৰিজাৰ্ভ ক্যাটাগৰী SC ST আছে SC আৰু ST মাজত 19 20 পাৰ্থক্য আছে গতিকে S টো আমি 19 বুলি ভাবিব পাৰো T টো 20 বুলি ভাবিব পাৰো আকৌ T টো আমি অন্য ধৰণৰ মনত ৰাখিব পাৰো ইতিমধ্যে কৈছো তথাপি T টো আৰু এটা ধৰণৰ মনত ৰাখিব পাৰো যে T20 মেথছ গতিকে T20 অৰ্থাৎ T20 বুজাইছে গতিকে সেই ধৰণৰ আমি মনত ৰাখিব পাৰো তাৰ পিছত বাকি থাকিলে V এটা V টো আমি কেনেকৈ মনত ৰাখিম V আমি এনেকৈ দেখুৱাও যে V ভিক্টৰি আমি যেতিয়া ভিক্টৰি হওক যেতিয়া আমি কোনোবা খেলত হওক কিবা এটা কামত হওক আমি যেতিয়া জয়লাভ কৰো তেতিয়া আমি এনে ধৰণে ভিক্টৰি চিনটো দেখুৱাও ইয়াতে কেইটা আছে দুটা আছে গতিকে V2 আহি গ'ল আৰু 2 মানে কি এবাৰ মই জিকিলো আৰু এবাৰ মোৰ জিকিব মন আছে গতিকে আৰু এটা 2 গতিকে V22 22 এই ধৰণে আমাৰ W আছে W টো আমি কি ধৰি ল'ব যে W মানে ওয়ার্ক মানে কাম আমাৰ যেনিবা 24 ঘণ্টা আমাৰ কাম কৰিব আছে কেতিয়াও সম্ভৱ নহয় যে 24 ঘণ্টা আমি কাম কৰিব পাৰিম অন্তত 1 ঘণ্টা হলেও আমি ৰেষ্ট ল'ব লাগিব গতিকে 24 নহব W মানে 24 নহব কি হ'ব 23 হ'ব পাৰে গতিকে এই ধৰণে এই টিক্সসমূহৰ জৰিয়তে এৰ পৰা জেডলৈকে 26 টা বৰ্ণৰ যিসমূহ নাম্বাৰ এই নাম্বাৰসমূহ আমি মনত ৰাখিব পাৰো আমি ইতিমধ্যে ফৰৱাৰ্ড অৰ্ডাৰ পজিচনৰ কথা বুজি পালো আৰু ইয়াৰ পিছতে আমাৰ দ্বিতীয়তে মনত ৰাখিব লাগিব ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচন যে আমাৰ এলফাবেটৰ যিসমূহ লেটাৰ আছে তাৰ নাম্বাৰসমূহৰ ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচন কি হয় এই কথাটো আমি জানিব লাগিব এটো আমি 1 বুজিছিলো B2 2 C2 3 এই ধৰণে আমি বুজিছিলো আৰু Z2 26 বুজিছিলো গতিকে এইবাৰ ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচনত কি হ'ব উলটি যাব এই A2 1 বুজিছিলো গতিকে আমাৰ Z2 এবাৰ 1 হ'ব এই ধৰণে A2 আমাৰ C26 হ'ব B2 2 আছিলে এবাৰ 25 হ'ব এই ধৰণে Y2 22 হ'ব এই ধৰণে ব্যাকওয়াৰ্ড পজিচনৰ নাম্বাৰ হ'ব উলটি যাব অৰ্থাৎ এৰ পৰা জেডলৈকে 1 to 26 আছিল ফৰৱাৰ্ড পজিচনত এবাৰ এৰ পৰা জেডলৈকে উলটি যাব 26 to 21 লৈকে যাব 26 ৰ পৰা 1 লৈকে ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচনৰ এই নাম্বাৰসমূহ মনত ৰাখিব লাগিব এতিয়া কথা হ'ল এৰ পৰা জেডলৈকে আমি ফৰৱাৰ্ড অৰ্ডাৰ পজিচন ইমান কষ্ট কৰি মনত ৰাখিলো ইয়াৰ পিছত যদি আমি আকৌ ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচনত যদি মনত এই সংখ্যাবিলাক মনত ৰাখিবলগীয়া হয় এটা আমাৰ যথেষ্ট জটিলতা আহিব গতিকে আমি টিক্সৰ হাত কেনে ধৰণে ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচনৰ নম্বৰসমূহ মনত ৰাখিম এই কথাটো আমি জানো আমি ইতিমধ্যে লেটাৰৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিচনৰ কথা আলোচনা কৰিলো আৰু বিভিন্ন টিক্সৰ জৰিয়তে কি ধৰণে এৰ পৰা জেডলৈকে এই লেটাৰসমূহৰ নাম্বাৰসমূহ কি ধৰণে মনত ৰাখিব পাৰি তাৰ টিক্সসমূহ আপোনালোকক জনালো গতিকে সেইসমূহ যিসকলে বুজি পাইছে ভালকৈ যিসকলে এই ধৰণে নাম্বাৰসমূহ মনত ৰাখিব পাৰিব লেটাৰসমূহৰ নাম্বাৰসমূহ মনত ৰাখিব পাৰিছে সেইসকলে ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচনৰ নাম্বাৰসমূহ মনত ৰখাত একো অসুবিধা নাই কাৰণ ইয়াত এটা আমাৰ টিক্স আছে সেই টিক্সটোৰ জৰিয়তে ফৰৱাৰ্ড অৰ্ডাৰ পজিচনৰ নাম্বাৰসমূহ যদি আমাৰ মনত থাকে তেনেহলে ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচনৰ নাম্বাৰসমূহ আমি মনত ৰাখিব পাৰো বা আমি উলিয়াব পাৰো সেই টিক্সটো কেনেকুৱা আমি যেটো লেটাৰৰ ব্যাকওয়াৰ্ড অৰ্ডাৰ পজিচনটো উলিয়াব লাগে সেই লেটাৰটোৰ আমি যদি
ফৰৱাৰ্ড অৰ্ডাৰ পজিচনটো যদি আমি জানো তেতিয়াহ'লে আমি বেকৱাৰ্ড অৰ্ডাৰ পজিচনটো আমি উলিয়াব পাৰিম যেনে আমি এটোৰ ধৰিব লাগে আমি এটো উলিয়াব লাগে এটোৰ আমাৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিচন কি আছিল 1 আছিল গতি ইয়াৰ বেকৱাৰ্ড অৰ্ডাৰ পজিচনটো কি হ'ব 27 ৰ পৰা ফৰৱাৰ্ড অৰ্ডাৰ পজিচনটো বিগ কৰি দিলে যেটো হয় সেইটো হ'ব ইয়াৰ বেকৱাৰ্ড অৰ্ডাৰ পজিচন বুজি পালে আপোনালোকে গতিকে যিকোনো লেটাৰৰ বেকৱাৰ্ড অৰ্ডাৰ পজিচনটো উলিয়াব লাগিলে 27 ৰ পৰা সেই লেটাৰটোৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিচনৰ নাম্বাৰটো বিগ কৰি দিলে হয় হেৰণে আমি এমৰ বেকৱাৰ্ড অৰ্ডাৰ পজিচনটো উলিয়াব পাৰো এমৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিচন কিমান আছিল 13 আছিল কাৰণ এম মানে মিডল মানে আমাৰ যেটো এৰ পৰা যেলৈকে 26 টা আছে গতিকে মিডল বুলি কলে 26/2 অৰ্থাৎ 13 গতিকে এম মানে আমি 13 পাইছিলো ফৰৱাৰ্ড অৰ্ডাৰ পজিচনত গতিকে এম তোৰ বেকৱাৰ্ড অৰ্ডাৰ পজিচনত কিমান হ'ব 27 - 13 অৰ্থাৎ 14 হ'ব এম তোৰ বেকৱাৰ্ড অৰ্ডাৰ পজিচন গতিকে এই ট্ৰিক্সটোৰ জৰিয়তে অৰ্থাৎ ফৰৱাৰ্ড অৰ্ডাৰ পজিচনটো যদি আমি জানো 27 - ফৰৱাৰ্ড অৰ্ডাৰ পজিচনৰ মানটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে বেকৱাৰ্ড অৰ্ডাৰ পজিচনৰ মানটো ওলাব গতিকে এই ট্ৰিক্সটোৰ জৰিয়তে বেকৱাৰ্ড অৰ্ডাৰ পজিচনৰ যিকোনো লেটাৰৰ মানটো উলিয়াব পৰা যায় ইতিমধ্যে লেটাৰৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিচন আৰু বেকৱাৰ্ড অৰ্ডাৰ পজিচন এই দুইটা কথা জানিলো ইয়াৰ পিছত আমি জানিব লাগিব অপজিট লেটাৰ্ছ অৰ্থাৎ এৰ অপজিটত কি হয় বিৰ অপজিটত কি হয় এই ধৰণে আমি লেটাৰসমূহ জানিব লাগিব আৰু এইখিনি লেটাৰ জানিবৰ কাৰণে আমি কিছুমান ট্ৰিক্স লৈ আহিছো আৰু এই ট্ৰিক্সসমূহ জানিলে এই ট্ৰিক্সসমূহৰ জৰিয়তে এই লেটাৰসমূহৰ অপজিট লেটাৰসমূহ উলিয়াব পাৰি ফৰৱাৰ্ড অৰ্ডাৰ পজিচন আৰু বেকৱাৰ্ড অৰ্ডাৰ পজিচনত মিলাই চালে গতিকে কোন কেইটা লেটাৰ কাৰ তলতে হ'ব হে হ'ব অপজিট লেটাৰ্ছ গতিকে আমি যদি ফৰৱাৰ্ড অৰ্ডাৰ পজিচনত চাওঁ তেতিয়াহ'লে এ টো 1 হয় আৰু বেকৱাৰ্ড অৰ্ডাৰ পজিচনত চালে এ টো 26 হয় সেই ধৰণে ফৰৱাৰ্ড অৰ্ডাৰ পজিচনত চালে জেড টো 26 হয় বেকৱাৰ্ড অৰ্ডাৰ পজিচনত চালে জেড টো 1 হয় গতিকে এ আৰু জেড এৰ অপজিট হ'ব জেড সেই ধৰণে বিৰ অপজিট হ'ব y c ৰ অপজিট হ'ব x d ৰ অপজিট হ'ব w e ৰ অপজিট হ'ব v f ৰ অপজিট u g ৰ অপজিট t h ৰ অপজিট s i ৰ অপজিট r z ৰ অপজিট q k ৰ অপজিট p l ৰ অপজিট o আৰু m ৰ অপজিট n কিন্তু এই অপজিট সমূহ আমি মনত ৰাখিম কেনেকৈ কেইটামান ট্ৰিক্সৰ জৰিয়তে এই অপজিট সমূহ আমি মনত ৰাখিব পাৰো এটা প্ৰথমটো যদি আমি চাওঁ এ জেড আমি এ জেড টো এৰ অপজিট জেড বুলি কেনেকৈ মনত ৰাখিম এ টু জেড আমি মনত ৰাখিবলৈ এ টু জেড গতিকে এৰ অপজিট জেড তাৰপিছত বি ৱাই বিৰ অপজিট ৱাই বি ও ৱাই বয় বুলি আমি মনত ৰাখিব পাৰো নতুবা অকল বাই বুলি আমাৰ এটা ৱৰ্ড আছে গতিকে বি ৱাই বাই গতিকে বিৰ অপজিট হ'ব ৱাই এই ধৰণে আমি মনত ৰাখিব পাৰো চি ৰ অপজিট এক্স চি এক্স গতিকে আমি 6 বুলি যদি আমি ৱৰ্ডটো আমি প্ৰনাউন্সিয়েচন কৰো 6 বুলি যদি আমি মনত ৰাখো 6 চি এক্স 6 এই বুলি যদি আমি লিখোতে 6 কিন্তু আমাৰ উচ্চাৰণটো 6 বুলি ক'লে চি এক্স 6 এনে ধৰণৰ হৈছে গতিকে চি ৰ অপজিট এক্স ডি ৰ অপজিট ডব্লিউ এইটো আমি কেনেকৈ মনত ৰাখিম ডি ই ডব্লিউ এটা ৱৰ্ড আছে গতিকে ডি ৰ অপজিট ডব্লিউ এই ধৰণে আমি মনত ৰাখিব লাগিব ই অপজিট ভি গতিকে আমি ইভিনিং বুলি যদি আমি ৱৰ্ডটো মনত ৰাখো ই ভি গতিকে ই ৰ অপজিট ভি এই ধৰণে আমি মনত ৰাখিব পাৰো এফ ইউ অৰ্থাৎ ফিউচাৰ ৱৰ্ডটো যদি আমি মনত ৰাখো ফিউচাৰ এফ ইউ টি ইউ আৰ ই এফ ইউ বা ফৰ ইউ বুলি যদি মনত ৰাখো গতিকে এফ ৰ অপজিট ইউ হ'ব সেই ধৰণে জি টি ৰোড এটা ৰোড আছে জি টি ৰোড বুলি গতিকে জি টি ৰোড বুলি যদি আমি মনত ৰাখো গতিকে সেই ধৰণে আমি জি ৰ অপজিট টি পাওঁ তাৰপিছত এইচ এছ বুলি ক'লে আমি মনত ৰাখিব পাৰো হাই স্কুল বুলি যদি আমি মনত ৰাখো তেনেহ'লে এইচ ৰ বিপৰীতটো এছ হ'ব আই আৰ টো আমি কেনেকৈ মনত ৰাখিব পাৰো আই টো ইণ্ডিয়ান আৰু আৰ এ ৰেলৱে বুজালে ইণ্ডিয়ান ৰেলৱে গতিকে আই ৰ অপজিট আৰ ইণ্ডিয়ান ৰেলৱে সেই ধৰণে জে কিউ টো আমি কেনেকৈ মনত ৰাখিম যে জয়পুৰ কুইন সাপোজ জয়পুৰ কুইন জে টো জয়পুৰ বুজালে আৰু কিউ টো কুইন বুজালে গতিকে জয়পুৰ কুইন এইটো যদি আমি মনত ৰাখো যে জেৰ অপজিট কিউ হ'ব তাৰপিছতে কে পি জয়পুৰৰ কুইন ৰাণীৰ লগত বিয়া হবৰ কাৰণে কি কিনা হ'ল কুৰ্তা পায়জামা কে দি কুৰ্তা পি দি পায়জামা গতিকে আমি মনত ৰাখিব পাৰো কে কুৰ্তা পি পায়জামা গতিকে কে পি কেৰ অপজিট পি তাৰপিছত এল টো আমি যদি এটা ৱৰ্ড লওঁ LOVE লাভ
L ৰ অপজিট O গতিকে লাভ ৱৰ্ডটোত L O আছে গতিকে L ৰ অপজিট O এটো আমি মনত ৰাখিব পাৰো এই ধৰণে M N men M ৰ অপজিট N গতিকে এই ধৰণে আমি মনত ৰাখিব পাৰো এই সময়ৰ জৰিয়তে আমি এৰ পৰা জেডলৈকে অপজিট লেটাৰসমূহ মনত ৰাখিব পাৰো আমাৰ এই অপজিট লেটাৰসমূহ এই কাৰণে প্ৰয়োজন হ'ব আমি কোডিং ডিকোডিংৰ ক্ষেত্ৰত এই লেটাৰসমূহে অপজিট লেটাৰসমূহে আমাৰ যথেষ্টখিনি হেল্প কৰিব কোডিং আৰু ডিকোডিংৰ বিভিন্ন টাইপৰ কোৱেশ্চন আহে সেই কোৱেশ্চনসমূহৰ ভিতৰত মই টাইপ 1 ৰ কোৱেশ্চন এটা লৈছো আৰু টাইপ 1 টো বেছড অন ৰিএৰেঞ্জমেন্ট অফ লেটাৰ্স অৰ্থাৎ লেটাৰসমূহ ৰিএৰেঞ্জমেন্ট কৰি কেনেকে কোডিং কৰা হয় তাৰ এটা মই উদাহৰণ লৈছো এটা কোৱেশ্চন লৈছো এই কোৱেশ্চনটো দিয়া আছে RAMESH ইকুৱেল টু HSEMAR হলে CREATE কি হ'ব গতিকে আমি এনে ধৰণৰ কোৱেশ্চন সমূহত কি কৰিব লাগিব প্ৰথমতে অবজাৰভেচন কৰিব লাগিব অবজাৰভেচন কৰি উঠি আমি তাত কি ধৰণৰ লজিক ইয়াতে ইউজ হৈ আছে সেই লজিকটো আমি উলিয়াব লাগিব আৰু সেই লজিকটো উলিওৱাৰ পিছত আমি যি ধৰণৰ টাইপ হয় যি টাইপৰ কোৱেশ্চন হয় সেই টাইপৰ কোৱেশ্চনৰ লজিকটো উলিয়াই লৈ সেই ধৰণে তাৰ সলিউশনটো কৰিব বা তাৰ উত্তৰটো উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে আমাৰ RAMESH এই ৱৰ্ডটো দিয়া আছে RAMESH আৰু এইফালে কি দিয়া আছে HSEMAR এতিয়া আমি যদি এই প্ৰতিটো লেটাৰক আমি এককটা যদি নাম্বাৰ ধৰি লওঁ সাপোজ R to 1 A to 2 M to 3 E to 4 S to 5 H to 6 তেতিয়া হলে আমি এইকেইটা যদি আমি এই ধৰণে নাম্বাৰিং কৰো H to আমি কিমান হৈছিল 6 গতিকে ইয়াতে আমি H to 6 S to আমি কিমান পাইছো 5 S to 5 E to কিমান পাইছো 4 E to 4 M to কিমান পাইছো 3 M to 3 A to কিমান পাইছো 2 ইয়াতে A to 2 আৰু R to 1 গতিকে ইয়াতে R to 1 অৰ্থাৎ ইয়াতে যদি আমাৰ কি লজিক প্ৰয়োগ হৈ আছে ইয়াতে কি লজিক প্ৰয়োগ হৈ আছে যদি আমি অবজাৰ্ভ কৰো আমি যদি কোৱেশ্চনটো এইখিনি কথা যদি আমি চাও তেতিয়া হলে এই ধৰণে CREATE এইটোত আমি সেই লজিকটো প্ৰয়োগ কৰিলে তাৰ ৰিজাল্টটো ওলাব গতিকে আমি ইয়াতে দেখিলো যে প্ৰথম যেটো ওয়াৰ্ড আছে সেই প্ৰথম ওয়াৰ্ডটোত 1 2 3 4 5 যেটো আমি অৰ্ডাৰত পাইছো তা এই লেটাৰসমূহ কি কৰিছে ইয়াতে ৰিএৰেঞ্জ কৰিছে যদি সেই ধৰণে যদি আমি চাও CREATE এই ওয়াৰ্ডটো যদি আমি C টো আমি 1 R to 2 E to 3 A to 4 T to 5 আৰু E to যদি 6 বুলি ধৰিলো ইয়াৰ যেটো লজিক প্ৰয়োগ হৈছিল তা যেটো আমি 1 2 3 4 5 6 পাইছিল তা ওলটাই দিয়া হৈছিল ৰিএৰেঞ্জ কৰা হৈছিল এই ধৰণে যদি আমি চাও 6 5 4 3 2 1 এই ধৰণে আমি যদি ৰিএৰেঞ্জ কৰো তেতিয়া হলে ক্ৰিয়েট যেটো ওয়াৰ্ড আছে এটো আমাৰ কি হ'ব 6 ৰ আমাৰ কি আছিল E আছে গতিকে 6 ৰ E লিখিলো তাৰ পিছতে 5 ৰ আমাৰ কি আছে T আছে গতিকে 5 ৰ আমি কি লিখিম T লিখিম তাৰ পিছত 4ত আমি কি লিখিব লাগে 4 যেটো A আছিল গতিকে 4 ৰ A লিখিম তাৰ পিছতে 3 কি আছে E আছে গতিকে 3 ৰ ওপৰত আমি কি লিখিম E লিখিম তাৰ পিছতে 2 ৰ ওপৰত কি আছে R আছে গতিকে 2 ৰ ওপৰত R লিখিম আৰু শেষত 1 ৰ ওপৰত কি আছে C আছে গতিকে 1 ৰ ওপৰত C লিখিম এতিয়া আমাৰ যেটো ওয়াৰ্ড হৈ গল এই ওয়াৰ্ডটো হৈছে ইয়াৰ আনসাৰ ETAERC ইয়াতে আমাৰ অপচনৰ কোনটো আছে ETAERC অৰ্থাৎ C অপচনটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ এবাৰ আমি টাইপ 2 নাম্বাৰ কোডিংৰ এটা কোৱেশ্চন লৈছো আৰু কোৱেশ্চনটো কৈ আছে CAP = 61 হলে PEN = কিমান হ'ব এই ক্ষেত্ৰত আমাৰ লেটাৰৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিশন আৰু ব্যাকৱাৰ্ড অৰ্ডাৰ পজিশন এই কথাখিনি আমি মনত পেলাব লাগিব আৰু তাৰ জৰিয়তে আমি এটা লজিক উলিয়াই সেই লজিকৰ জৰিয়তে আমি এই প্ৰশ্নটো সমাধান কৰিব লাগিব CAP = 61 কি লজিকত হৈছে সেই একেটা লজিকে PEN = কিমান হ'ব হেতু আমি উলিয়াব পাৰিম গতিকে আমি প্ৰথমতে CAP = 61 কেনেকৈ হৈছে সেই লজিকটো আমি উলিয়াব লাগে যদি আমি লেটাৰৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিশনটো চাও তেতিয়ালে C মানে 3 A 1 P 16 গতিকে আমি এই কেইটা যদি আমি যোগ কৰি চাও তেনেহলে আমাৰ ৰিজাল্টটো কিমান হ'ব 3 + 1 4 4 + 16 20 অৰ্থাৎ আমি ফৰৱাৰ্ড অৰ্ডাৰ পজিশন মতে আমি যেটো ৰিজাল্ট পাব লাগে 61 হেতু আমি পোৱা নাই এতিয়া আমি ব্যাকৱাৰ্ড অৰ্ডাৰ পজিশন মতে পাও নেকি হেতু চাই লম এতিয়া ব্যাকৱাৰ্ড অৰ্ডাৰ পজিশন মতে উলিয়াব লাগিলে যেটো ফৰৱাৰ্ড অৰ্ডাৰ পজিশন মতে আমি যদি নাম্বাৰসমূহ জানো তেতিয়ালে ব্যাকৱাৰ্ড অৰ্ডাৰ পজিশনৰ নাম্বাৰসমূহ আমি উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো আমি ইতিমধ্যে কৈছোৱে যে 27 ৰ পৰা
ফৰৱাৰ্ড অৰ্ডাৰ পজিশ্যনৰ নাম্বাৰসমূহ বিয়োগ কৰি দিলে আমাৰ বেকৱাৰ্ড অৰ্ডাৰ নাম্বাৰসমূহ ওলাব গতিকে চিৰ বেকৱাৰ্ড অৰ্ডাৰ পজিশ্যনৰ নাম্বাৰ কিমান হ'ব 27 মাইনাছ 3 অৰ্থাৎ 24 হ'ব এৰ 27 মাইনাছ 1 অৰ্থাৎ 26 হ'ব পিৰ 27 মাইনাছ 16 অৰ্থাৎ 11 হ'ব গতিকে এতিয়া আমি যদি এই গোটেই কেইটা মান যোগ কৰি দিও তেতিয়াহ'লে ৰিজাল্টটো কিমান হ'ব 61 হ'ব 24 plus 26 equal to 50 plus 11 equal to 61 অৰ্থাৎ আমাৰ বেকৱাৰ্ড অৰ্ডাৰ পজিশ্যন মতে এই লেটাৰ কেইটাই যিসমূহ মান যিসমূহ নাম্বাৰ পোৱা গৈছে সেই নাম্বাৰসমূহ যোগ কৰিলে আমি 61 পাওঁ এয়া আমি পি এন এল ওয়াৰ্ডটো আমাৰ এই যেটো লজিক পালো যে বেকৱাৰ্ড অৰ্ডাৰ পজিশ্যন মতে নাম্বাৰসমূহ যোগ কৰি দিলে আমি 61 পাইছো সি এ পি এৰ মানটো 61 পাইছো সেই ধৰণে আমি পি এন ৰ মান এটা পাম আৰু সেইটো হ'ব ইয়াৰ উত্তৰ গতিকে পি বেকৱাৰ্ড অৰ্ডাৰ পজিশ্যন মতে নাম্বাৰ হ'ব 11 ই বেকৱাৰ্ড অৰ্ডাৰ পজিশ্যন মতে নাম্বাৰ কিমান হ'ব ই ফৰৱাৰ্ড অৰ্ডাৰ পজিশ্যন মতে 5 হয় গতিকে বেকৱাৰ্ড মতে 27 মাইনাছ 5 অৰ্থাৎ 22 হ'ব আৰু এনৰ মানটো কিমান হ'ব এনৰ ফৰৱাৰ্ড অৰ্ডাৰ পজিশ্যন মতে 14 হয় গতিকে বেকৱাৰ্ড অৰ্ডাৰ পজিশ্যন মতে 27 মাইনাছ 14 অৰ্থাৎ 13 হ'ব গতিকে এল 13 যোগ হ'ব গতিকে আমি এই আটাইকেইটা যোগ কৰিলে কিমান পাম 1 2 3 3 plus 3 6 অৰ্থাৎ 1 2 3 আৰু ইফালে 1 4 46 হ'ব ইয়াৰ উত্তৰ এনসাৰ ডি এনসাৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আজি ভিডিঅ'টিত আমি কোডিং আৰু ডিকোডিংৰ মূল কথাখিনি কিছুমান ট্ৰিক্স আলোচনা কৰিলো লগতে টাইপ 1 আৰু টাইপ 2 ৰ দুটা কোৱেশ্চন আমি আলোচনা কৰিলো ইয়াৰ পিছত যদি আপোনালোকে এই ভিডিঅ'টি ভাল পাইছে তেনেহলে আমাক কমেন্টত জনাব ইয়াৰ যদি নেক্সট পাৰ্টটো আমি বনাব লাগে আমি নেক্সট পাৰ্টটো যদি কৰিব লাগে আমাক কমেন্টত জনালে আমি নিশ্চয়কৈ ইয়াৰ নেক্সট পাৰ্টটো আমি কৰিম ইয়াৰ পিছত আমাৰ টাইপ 3 টাইপ 4 টাইপ 5 টাইপ 6 এই ধৰণৰ আমাৰ কেইবাটাও টাইপছ আছে সেই টাইপ কেইটাৰ কোডিং ডিকোডিংৰ কোৱেশ্চনসমূহ লৈ আহিম আৰু আলোচনা কৰিম ধন্যবাদ